নিৰ্বাচন আগতে বিজেপি দলে ভাবিছিল যে একচেটিয়া হ'ব। তেওঁলোকে লাহে লাহে গম পাইছে যে অসমৰ ভিতৰত এটা হিউজ মেচিভ আণ্ডাৰকাৰেণ্ট আছে। মানুহবোৰ ইমান দিনলৈকে চৰকাৰী আঁচনি নোপোৱাৰ ভয়ত তেওঁলোকে নিজৰ কথাবোৰ মুকলিকে ক'বলৈ ভয় কৰিছিল। এইবাৰ নিৰ্বাচন ৰাইজে খেলিব আৰু ৰাইজে জিকিব আৰু পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী গাদীটো এৰিব লাগিব। নিৰ্বাচন আগতে বিজেপি দলে ভাবিছিল যে একচেটিয়া হ'ব। আজি তেওঁলোকে লাহে লাহে গম পাইছে যে অসমৰ ভিতৰত এটা হিউজ মেচিভ আণ্ডাৰকাৰেণ্ট আছে। মানুহবোৰ ইমান দিনলৈকে চৰকাৰী আঁচনি নোপোৱাৰ ভয়ত তেওঁলোকে নিজৰ কথাবোৰ মুকলিকে ক'বলৈ ভয় কৰিছিল। কিন্তু এতিয়া মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত এতিয়া চৰকাৰ হৈ থকা নাই। মুখ্যমন্ত্ৰী এতিয়া আৰক্ষীসকলক নিজৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া বাস্তৱ ৰাইজৰ মুখখনটো খুলিছে। যি কথা আপোনালোকে যোৱাকালি কংগ্ৰেছৰ বিভিন্ন প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দেখা পালে, এতিয়া বিজেপিয়ে গম পাই গ'ল কি নহয়, বাস্তৱভাৱে নিৰ্বাচন একচেটিয়া নহয় বা তেওঁলোকৰ পক্ষত নহয়। এইবাৰ নিৰ্বাচন ৰাইজে খেলিব আৰু ৰাইজে জিকিব আৰু পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী গাদীটো এৰিব লাগিব। আজি আমি বিভিন্ন মণ্ডলৰ আমাৰ মণ্ডলৰ কৰ্মী, স্থানীয় ৰাইজ, স্থানীয় সংগঠনবোৰ, সমাজ সেৱকসকল, বয়োজ্যেষ্ঠসকলক ওচৰৰ পৰা লগ পাই কিছু সাংগঠনিক কথা ওপৰত আলোচনা কৰাৰ লগে লগে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সুপৰামৰ্শ ল'বলৈ এটা প্ৰচেষ্টা। আমি কোনো ধৰণৰ বিশাল সভা আমি কৰিবলৈ বিচৰা নাই। আমি চুকে কোণে সোমাই মানুহৰ কথাবোৰ জানিবলৈ বিচাৰোঁ আৰু তৃণমূল সংগঠনৰ কৰ্মীখিনিৰ লগত লৈ পৰৱৰ্তী দিনৰ ৰণকৌশল তৈয়াৰ কৰিবলৈ বিচাৰোঁ। না ভাল, এয়া হ'ল আমাৰ যোৰহাটৰ স্বাভিমান, এয়া হ'ল যোৰহাটৰ পৰিচয়। আৰু এই যোৰহাটৰ পৰা মই ভাবোঁ এটা বাৰ্তা, সুবাৰ্তা বেলেগ অঞ্চললৈ যাওক যে কেনেদৰে নিৰ্বাচনী আমি প্ৰতিযোগিতা কৰিব পাৰোঁ, কিন্তু যি এটা সভ্য ৰাজনীতি আমি লগে লগে কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনি কথা যোৰহাটৰ মানুহখিনি আৰু যোৰহাটৰ ৰাইজে আগন্তুক দিনত দেখাবলৈ এটা আদৰ্শ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। নিৰ্বাচন আগতে বিজেপি দলে ভাবিছিল যে একচেটিয়া হ'ব। আজি তেওঁলোকে লাহে লাহে গম পাইছে যে অসমৰ ভিতৰত এটা হিউজ মেচিভ আণ্ডাৰকাৰেণ্ট আছে। মানুহবোৰ ইমান দিনলৈকে চৰকাৰী আঁচনি নোপোৱাৰ ভয়ত তেওঁলোকে নিজৰ কথাবোৰ মুকলিকে ক'বলৈ ভয় কৰিছিল। কিন্তু এতিয়া মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত এতিয়া চৰকাৰ হৈ থকা নাই। মুখ্যমন্ত্ৰী এতিয়া আৰক্ষীসকলক নিজৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া বাস্তৱ ৰাইজৰ মুখখনটো খুলিছে। যি কথা আপোনালোকে যোৱাকালি কংগ্ৰেছৰ বিভিন্ন প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দেখা পালে, এতিয়া বিজেপিয়ে গম পাই গ'ল কি নহয়, বাস্তৱভাৱে নিৰ্বাচন একচেটিয়া নহয় বা তেওঁলোকৰ পক্ষত নহয়। এইবাৰ নিৰ্বাচন ৰাইজে খেলিব আৰু ৰাইজে জিকিব আৰু পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী গাদীটো এৰিব লাগিব। আজি আমি বিভিন্ন মণ্ডলৰ আমাৰ মণ্ডলৰ কৰ্মী, স্থানীয় ৰাইজ, স্থানীয় সংগঠনবোৰ, সমাজ সেৱকসকল, বয়োজ্যেষ্ঠসকলক ওচৰৰ পৰা লগ পাই কিছু সাংগঠনিক কথা ওপৰত আলোচনা কৰাৰ লগে লগে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সুপৰামৰ্শ ল'বলৈ এটা প্ৰচেষ্টা। আমি কোনো ধৰণৰ বিশাল সভা আমি কৰিবলৈ বিচৰা নাই। আমি চুকে কোণে সোমাই মানুহৰ কথাবোৰ জানিবলৈ বিচাৰোঁ আৰু তৃণমূল সংগঠনৰ কৰ্মীখিনিৰ লগত লৈ পৰৱৰ্তী দিনৰ ৰণকৌশল তৈয়াৰ কৰিবলৈ বিচাৰোঁ। না ভাল, এয়া হ'ল আমাৰ যোৰহাটৰ স্বাভিমান, এয়া হ'ল যোৰহাটৰ পৰিচয়। আৰু এই যোৰহাটৰ পৰা মই ভাবোঁ এটা বাৰ্তা, সুবাৰ্তা বেলেগ অঞ্চললৈ যাওক যে কেনেদৰে নিৰ্বাচনী আমি প্ৰতিযোগিতা কৰিব পাৰোঁ, কিন্তু যি এটা সভ্য ৰাজনীতি আমি লগে লগে কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনি কথা যোৰহাটৰ মানুহখিনি আৰু যোৰহাটৰ ৰাইজে আগন্তুক দিনত দেখাবলৈ এটা আদৰ্শ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।